নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ কৃষ্ণ আশা কৰো আপোনালোক সকলো কুশলে আছে প্ৰভু ভগৱন্তৰ চৰণত সেৱা জনাই আজিৰ অনুষ্ঠান আৰম্ভ কৰিছো বিশ্বাসে মিলয় হৰি আপোনাৰ আধ্যাত্মিক জগতখনত আপুনি আপোনাক বিচাৰি পাওক এটা বিশ্বাস থাকক ঈশ্বৰৰ প্ৰতি আধ্যাত্মিকতাই আপোনাৰ জীৱনৰ সকলো সংঘাত দূৰ কৰক আপুনি মানুহ হিচাপে আপোনাৰ অৱস্থিতি আপোনাৰ আত্মাৰ অৱস্থিতিৰ বিষয়ে অকণমান হলেও উপলব্ধি কৰক তাৰ বাবে যেন ধৰ্মগ্ৰন্থই আমাক সহায় কৰে হিয়াই আমাৰ প্ৰয়াস হিয়াই আমাৰ লক্ষ্য উদ্দেশ্য এইকেইটা দিন ভাগৱত ব্যাখ্যাৰ এই অনুষ্ঠানটিত আমাক সহযোগিতা আগবঢ়োৱাৰ বাবে আপোনালোক সকলোকে কৃতজ্ঞতা জনাইছো খুব সুন্দৰকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাগৰাকী ভাগৱত ব্যাখ্যাকাৰ আহি আমাৰ ভাগৱত শাস্ত্ৰভাগীৰ ব্যাখ্যা আমাৰ ND24 গুৰুগৃহৰ পৰা আগবঢ়োৱাত সহযোগিতা আগবঢ়াইছে আমাক গতিকে তেখেতলোকক আমি সেৱা ধৰিছো ব্যতিক্ৰম নহয় আজিও আমাৰ মাজত তেনেগৰাকী ব্যাখ্যাকাৰ আছে কলিয়াবৰৰ সেই ব্যাখ্যাকাৰ গৰাকী হৈছে সমীৰণজ্যোতি হাজৰিকা শংকৰী সংস্কৃতিৰ এগৰাকী সাধক সমীৰণজ্যোতি হাজৰিকা আমাৰ মাজত উপস্থিত আছে ব্যাখ্যাকাৰ হিচাপে লগতে আমাৰ মাজত উপস্থিত আছে পাঠৰ বাবে উত্তম কুমাৰ ভূঞা বাব আৰু সহযোগিতা আগবঢ়াব আমাৰ ND24 গুৰুগৃহৰ নামঘৰীয়া বাব অমল চাংমাই দেৱে আহক পলম নকৰি আজিৰ অনুষ্ঠানটি আৰম্ভ কৰো এয়া বিশ্বাসে মিলয় হৰি কৃষ্ণ জয় গুৰু শংকৰ আজন্মৰ সেৱাৰ স্থল গুৰুজনাৰ একান্ত সেৱক গৃহীত বাপাই সমস্ত আমাৰ খবৰ সেৱা গ্ৰহণ কৰিব পুনৰ আমি এই পাঠৰ বিষয়বস্তুলৈ আহিলোঁ এয়া ND24 গুৰু আসনৰ সন্মুখত আমি সবে প্ৰবৃষ্ট হৈ শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ পাঠ ব্যাখ্যাৰ দিশে আগবাঢ়িছোঁ আমি ইতিমধ্যে পাঠ বিশ্লেষণ হৈ যোৱা পৰৱৰ্তী অংশলৈ আগবাঢ়িব বিচাৰিছোঁ আমি শ্ৰদ্ধাৰ উত্তম কুমাৰ ভূঞা বাপজনাক পাঠ আৰম্ভ কৰিবলৈ সেৱা আগবঢ়ালোঁ কৃষ্ণ 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 হৰি কৃষ্ণায় নমঃ নমো ভগৱতে বাসুদেৱায় সকলে পতৰু তাৰ ফল ভাগৱত শুকমুখে আহি ভূমিত ভৈলা বিদিত ৰসত চতুৰ জিতু জন কৃষ্ণৰ চৰণে দিয়া পৰম সন্তোষে পিয়ুক ৰস অমৃত পৰম সন্তোষে পিয়ুক ৰস অমৃত
শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধ সৃষ্টি স্থিতি লয় এন্তে সাধন্ত আপোনে জগত পবিত্ৰ কৰে আনে নাম গুণে কৰি আছা সমস্তৰে হৃদয়ত বাস আহাংকন জানি জীৱ হুৱে সৰ্ব নাশ পীৰে প্ৰজা জৈখানি দুৰ্জন ৰাজাগণ হুন্ত অৱতাৰ তেবে এন্তে নাৰায়ণ কৃষ্ণ হে সুৰহিত বাপাই সমস্ত হয় ভগৱন্ত কৃষ্ণদেৱ যেতিয়া দ্বাৰকালৈ গমন আৰম্ভ কৰিলে এয়া প্ৰজা সাধাৰণৰ মাজত হোৱা আলোচনা তেখেতসকলে কি বুলি ক'বলৈ ধৰিলে যে এইজন কৃষ্ণ সৃষ্টি স্থিতি লয় এন্তে সাধন্ত আপোনে জগত পবিত্ৰ কৰয় আনে নামগুণে অৰ্থাৎ এই জগত সৃষ্টি স্থিতি আৰু অন্তকাৰী কৰা দেৱতা একমাত্ৰ এজন সেইজনেই হৈছে এইজন কৃষ্ণ তেওঁৰ একোটা নামে সমস্ত জগত পবিত্ৰ কৰে কৰি আছা সমস্তৰে হৃদয়ত বাস এইজন কৃষ্ণ সকলো জীৱৰ হৃদয়ত বাস কৰি আছে তাহাংক নজানি জীৱ হৈ সৰ্বনাশ এই পৰম তত্ত্বটোকে নাজানি এই জীৱৰাশি হৈ সৰ্বনাশ অৰ্থাৎ অনৰ্থৰ দিশে গতি কৰিছে নিজৰ বিপদ নিজে মাতি আনিছে উদাহৰণ আমি অলপ আগত দিছিলোঁ দ্ৰৌপদীয়ে কৃষ্ণক মাতিব জনা নাছিল আৰু হৃদয়ত থকা কৃষ্ণক দ্বাৰকালৈ পঠিয়াই দিলে শেষত যেতিয়া কৃষ্ণই ভকত বৎসল দ্ৰৌপদীক অনন্ত বস্ত্ৰ দি সহায় কৰিলে দ্ৰৌপদীয়ে প্ৰশ্ন কৰিছিল যে কৃষ্ণ এই সহায়কণ কৰিবৰ কাৰণে তুমি ইমান পলম কিয় কৰিলা তেতিয়া কৃষ্ণই ক'লে ইয়াৰ বাবে দায়ী তুমি কেনেকৈ মই তোমাৰ হৃদয়ত আছিলোঁ মোৰ এটা নাম ঋষিকেশ প্ৰভু ভগৱন্ত আমাৰ হৃদয়ত থকাৰ কাৰণে তেওঁৰ এটা নাম ঋষিকেশ সেয়েহে মাধৱ পুৰুষে কৈছে যে প্ৰথম কথা হৃদয়ত থকা ঈশ্বৰজনক আমি সুধিব লাগিব হৃদয় স্থিত হৈয়া তুমি যেন কৰাই বাহাস্বামী ঋষিকেশ কৰিব তেহনয় হে মোৰ হৃদয়ত থকা পৰম ঈশ্বৰ যাৰ নাম ঋষিকেশ তুমি মোৰ হৃদয়ত থাকি যি কৰাবা মই তাকেই কৰিম যি কোৱাবা মই তাকেই ক'ম যি খোৱাবা মই তাকেই খাম মই আতি জ্বৰ ইটো কথা বৰ তুমি সে চৈতন্য হৰি নচুৱা জিমতে নাচিব সিমতে তজু আজ্ঞাশীৰে ধৰি আমি ক'ব পাৰিব লাগিব মই জ্বৰ মই অচেতন কিন্তু চৈতন্য আৰু পৰম সনাতন হে কৃষ্ণ তুমি যেনেকৈ নচুৱাবা মই তেনেকৈ নাচিম বাস্তৱিকতে আমি একোটা প্ৰাণহীন পুতলা
আমাক নচুৱাই আছে আমি নাচি আছোঁ কোনে নচুৱাইছে এই হৃদয়ত থকা ঈশ্বৰে আমাক নচুৱাইছে কেনেকৈ যদি আমি ভালভাৱে তেওঁক হৃদয়লৈ আনিছোঁ যদি আমি শুদ্ধ চিত্তে তেওঁক হৃদয়ত ধাৰণ কৰিব পাৰিছোঁ নিশ্চয় আমাৰ অভিনয় নিশ্চয় আমাৰ ভাৱনা নিশ্চয় আমাৰ নাচ ভালেই হ'ব গতিকে দ্ৰৌপদীয়ে কি কৰিলে হৃদয়ত থকা ঈশ্বৰক দূৰলৈ পঠাই দিলে ফলত কি হ'ল দূৰতো বিদূৰ অন্ততাৰ মই তোমাৰ হৃদয়তে আছিলোঁ দ্ৰৌপদী তুমি মোক দূৰলৈ পঠাই দিলা গতিকে দ্বাৰকাৰ পৰা মই আহোঁতে পলম হোৱাটো স্বাভাৱিক গতিকে আমাক গুৰুজনাই সোঁৱৰাই দিলে কি বুলি দেৱৰো ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ নালাগে দূৰক যাইবে আশা হৰি সবাৰো হিয়াত অৰ্থাৎ কৃষ্ণক পাবলৈ হ'লে কৃষ্ণক বিচাৰি আমি দূৰলৈ যোৱাৰ প্ৰয়োজন নাই সেইজন কৃষ্ণ আমাৰ হৃদয়ত আছে গতিকে হৃদয়ত থকা কৃষ্ণক আমি আঁতৰলৈ পঠিয়াই দূৰৰ পৰা কৃষ্ণক আনিবলৈ গ'লে দ্ৰৌপদীৰ দৰে সৰ্বনাশ আমাৰ হ'ব শেষত তেওঁৰ সুজ্ঞান সুমতি সুবুদ্ধি আহিল কাৰণে কৃষ্ণক পালে এয়া হৈছে একোটা উদাহৰণ সেইকাৰণে ভাগৱতে ক'লে আহাংক নজানি জীৱ হৈ সৰ্বনাশ কি নাজানি কৰি আছা সমস্তৰে হৃদয়তে বাস তেওঁ সকলোৰে হৃদয়ত আছে এই কথাটো নাজানি হৃদয়ত থকা কৃষ্ণক এৰি যদি আমি দূৰত কৃষ্ণক বিচাৰি যাওঁ আমাৰ সৰ্বনাশ হোৱাটোৱে স্বাভাৱিক হৰিত শৰণ লহেৰ মন নালাগে যাব গয়া কাশী বৃন্দাবন ও বৃন্দাবনত কৃষ্ণ নাই মোহন বাংশী লৈ ভকতৰ সংগতে আছে হিৰৈ কৃষ্ণক বিচাৰি বেলেগ ভৌগোলিক বৃন্দাবনত যোৱাৰ প্ৰয়োজন নাই হৃদয় বৃন্দাবনত কৃষ্ণক বিচাৰিব জানিব লাগিব বৃন্দ যোগ অবন সমান বৃন্দাবন বৃন্দ মানে আনন্দ অবন মানে ৰক্ষণ স্থান য'ত আনন্দক সংৰক্ষণ কৰা হয় য'ত আনন্দক সংবৰ্ধন কৰা হয় য'ত আনন্দৰ সম্প্ৰচাৰ কৰা হয় সেই বৃন্দাবন আৰু সেই বৃন্দাবনত কোনে বংশীধ্বনি কৰিব কৃষ্ণই বংশীধ্বনি কৰিব আৰু বংশীধ্বনিৰ সুৰ নিনাদিত হোৱাৰ লগে লগে সেই সুৰৰ ধ্বনি শুনি কৃষ্ণৰ সান্নিধ্য পাবলৈ গোপিনীসকলৰ তাত আগমন ঘটিব যি গোপিনী গো মানে বেদ পিনী মানে পান কৰোতা যি বেদৰ তত্ত্বৰ হৃদয়ত পান কৰিব পাৰিছে সেইসকলে গোপিনী গতিকে হৃদয়ত বেদৰ তত্ত্ব পান কৰিবলৈ হ'লে কৃষ্ণক আমি হৃদয়ত চিনিবলৈ বুজিবলৈ জানিবলৈ চেষ্টা কৰিব লাগিব সন্ত কবিৰ দাসে কৈছিল দিল দ্বাৰকা মন মথুৰা কায়া কাশী জান দশ দ্বাৰকা দেহৰা তাহমে জ্যোতি পহচান তাৰমানে আমাৰ হৃদয়খনেই হৈছে দ্বাৰকা মনটো হৈছে মথুৰা এই সকলোবিলাক আমাৰ হৃদয়তে আছে আজি যে ND24 এই গুৰুআসনৰ সন্মুখৰ পৰা আমাৰ ক্ষুদ্ৰ ব্ৰহ্মাণ্ডক বৃহৎ ব্ৰহ্মাণ্ডত পৰিণত কৰিবৰ কাৰণে এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে এই আধ্যাত্মিক চৰ্চা আৰম্ভ কৰিছে ক্ষুদ্ৰৰ পৰা আমি বৃহৎ ব্ৰহ্মাণ্ডত কৃষ্ণক আমি পাবলৈ হ'লে আমি এনেদৰে পৰ্যালোচনা কৰিব লাগিব সেইকাৰণে কৈছে যে আমাৰ হৃদয়খনেই হৈছে দ্বাৰকা মনটোৱে হৈছে মথুৰা আৰু এই শৰীৰটো হৈছে কাশী সদৃশ গতিকে আমাৰ এই পঞ্চভৌতিক শৰীৰটোৰ এটা স্থান আছে সেইটো হৈছে চিত নামৰ স্থানত ভগৱন্ত স্বৰূপে বিদ্যমান হৈ আছে সেইটোৱে হৈছে ভগৱন্তৰ স্বৰূপ সেই স্বৰূপটো আমি এতিয়া চাব জানিব লাগিব প্ৰশ্ন হ'ল সেই স্বৰূপটো আমি কেনেকৈ চাম
আমি চাব জনা নাই ফলত আমাৰ সৰ্বনাশ হৈছে যিটো ভাগৱতে আমাক কৈছে এই যে ভগৱন্তৰ স্বৰূপটো হৃদয়ত আছে এই ৰূপটো স্বৰূপ গীতাই কৈছে তোক বিশ্বৰূপ বেদে কৈছে ভৰ্গু জ্যোতি উপনিষদে কৈছে অখণ্ড প্ৰকাশ বাইবেলে কৈছে ডিভাইন লাইট কুৰাণে কৈছে নূৰ ইলাহি এই যে কুৰাণে কোৱা নূৰ ইলাহি বাইবেলে কোৱা ডিভাইন লাইট বেদে কোৱা ভৰ্গু জ্যোতি উপনিষদে কোৱা অখণ্ড প্ৰকাশ আৰু আমাৰ গীতাই কোৱা বিশ্বৰূপ এইটোৱে হৈছে ভগৱন্তৰ স্বৰূপ গতিকে ভগৱন্তৰ স্বৰূপটো আমি হৃদয়তে আছে চাবলৈ জানিব লাগিব এটা কি কৰিব লাগিব চাবলৈ হ'লে আমাৰ এই চকু দুটাৰ অস্ত্ৰোপচাৰ কৰিব লাগিব কাৰণ এই দুটা আমাৰ ভৌতিক চকু এই দুটা মলযুক্ত চকু এই দুটা চকুৰে আমি ভালো দেখো বেয়াও দেখো বেয়াটো আমি বেছিকৈ দেখো গীতাত অৰ্জুনে কৃষ্ণক ক'লে যে হে কৃষ্ণ তুমি যিদৰে নিজক বৰ্ণনা কৰিলা তোমাৰ সেই আদিহীন অন্তহীন মধ্যহীন যিটো ঐশ্বৰিক ৰূপ সেই ৰূপটো চাবলৈ মই বৰ ইচ্ছুক তুমি তোমাৰ স্বৰূপ প্ৰত্যক্ষ কৰা নহয় অৰ্জুন তুমি এই দুটা চক্ষুৰে মোৰ স্বৰূপ প্ৰত্যক্ষ কৰিব নোৱাৰিবা মই তোমাক এক বিশেষ নেত্ৰ প্ৰদান কৰিব লাগিব যি নেত্ৰ লাভ কৰিলেহে তুমি মোৰ স্বৰূপটো দৰ্শন কৰিব পাৰিবা এটা প্ৰশ্ন হ'ল সেই চকুটো কি ভগৱন্তৰ স্বৰূপ প্ৰত্যক্ষ কৰিবলৈ হ'লে আমাক এটা বিশেষ নেত্ৰৰ প্ৰয়োজন সেইটোত গীতাত কৈছে জ্ঞান চক্ষু বেদে কৈছে দিব্য নেত্ৰ বাইবেলে কৈছে থাৰ্ড আই কুৰাণে কৈছে চশ্ময় বছিৰত আৰু ভাগৱতে কৈছে শান্ত চক্ষু এই ভাগৱতে কোৱা শান্ত চক্ষু কুৰাণে কোৱা চশ্ময় বছিৰত বাইবেলে কোৱা থাৰ্ড আই আৰু গীতাই কোৱা যিটো জ্ঞান চক্ষু আমাৰ সকলোৰে আছে কিন্তু সি জাপ খাই থাকে তাক চৈতন্য কৰিব লাগিব সেই চক্ষুটো উন্মেষ ঘটাব পাৰিব লাগিব তেতিয়া আমি ভগৱন্তৰ স্বৰূপটো হৃদয়ত যে আছে আমি দেখা পাব পাৰিম এটা প্ৰশ্ন হ'ল সেই জাপ খাই থকা চকুটো কেনেকৈ আমি চৈতন্য কৰিম এই ভকতলৈ মেলিবা ঠেং যেতিয়া আমি ভকতৰ সংগলৈ আহিম ভকতৰ সংগত হৰি কথা শুনিম লগে লগে কি হ'ব কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে কমস্তয় জলৰ যতে কমল যেহেন শৰতকালে স্বভাৱতে নিৰ্মল কৰয় শৰৎকাল অহাৰ লগে লগে সুহিত ভাৱে সমস্ত বাৰিষা কালৰ বোকা যেনেকৈ ৰাস্তাৰ পথৰ পৰা নাইকিয়া হয় আমাৰ অন্তৰত থকা যিবিলাক মল দুৰ্ভাৱনা সেইবিলাক নিৰ্মূল হ'ব আৰু আমাৰ হৃদয়খন বৃন্দাবনলৈ পৰিণত হ'ব শৰৎকালৰ আগমন হ'ব কৃষ্ণই বংশীধ্বনি কৰিব আৰু আমি তেতিয়া তেওঁৰ স্বৰূপটো প্ৰত্যক্ষ কৰিব পাৰিম বৰ সুন্দৰকৈ ভাগৱতে ক'লে কৰি আছা সমস্তৰে হৃদয়ত বাস আহাংক নজানি জীৱ হৈ সৰ্বনাশ গতিকে আমি সৰ্বনাশ নহ'বৰ কাৰণে নিজক উৎগতিৰ পথেদি উত্তৰণৰ দিশলৈ আগুৱাই নিবৰ বাবে আমি ভকতৰ সংগত ভাগৱত চৰ্চা হৰি গুণ যশ শ্ৰৱণ কীৰ্তন কৰাটো নিতান্তই আৱশ্যক কৃষ্ণ পৰম কৃপায়ে মুখ দেন্ত ভকতক হৰি বিমুখৰ জানা এহেন্তে কিনো পুণ্যৱন্ত ভাগ্যৱন্ত যদুকুল যাহাতৰ
জন্মিল জগতৰ আদি মূল কিনো পুণ্য কৰি আছে মথুৰা চৰণে ভ্ৰমিলা জাত এন্তে মহা হৰি। কৃষ্ণ আমি আগতে কৈ যোৱা কথাই ইয়াত পুনৰ উল্লেখ কৰিছে পিৰৈ প্ৰজা জৈখানী দুৰ্জন ৰাজাগণ হুন্ত অৱতাৰ তেন্তে এন্তে নাৰায়ণ। যেতিয়াই দুৰ্জনে অত্যাচাৰ কৰে ৰক্ষকে ভক্ষক হয় শাসনৰ জৰিয়তে শোষণ কৰিবলৈ ৰজাই যেতিয়া চক্ৰান্ত কৰে হুন্ত অৱতাৰ তেন্তে এন্তে নাৰায়ণ। তেতিয়াই এইজন নাৰায়ণ পৰম ঈশ্বৰ প্ৰভু ভগৱন্তই যুগে যুগে অৱতাৰ গ্ৰহণ কৰে। পৰম কৃপায়ে মুখ্য দেন্ত ভকতক। কেনেকুৱা কৃপা? পৰম কৃপা দেই, কৃপা নহয়, ঈশ্বৰে পৰম কৃপা কৰে। এই পৰম কৃপাৰ জৰিয়তে কি হয় যে মুখ্য পদ ভকতক প্ৰদান কৰে। হৰি বিমুখৰ জানা এন্তেহে অন্তক। যিজন হৰি বিমুখ ব্যক্তি এই হৰি বিমুখ লোকজনৰ কাৰণে প্ৰভু ভগৱন্ত কৃষ্ণ স্বয়ং অন্তক ৰূপে দেখা দিয়ে। কিনো পুণ্যৱন্ত ভাগ্যৱন্ত যদুকুল যাহাত জন্মিল জগতৰ আদিমূল। গতিকে ভাগৱতে প্ৰশংসা কৰিছে কি বুলি? কিনো পুণ্যৱন্ত ভাগ্যৱন্ত যদুকুল। এই যদুকুল মহাপুণ্যৱান মহাভাগ্যশালী যাহান্ত জন্মিল জগতৰ আদিমূল। জগতৰ আদিমূল পৰম ব্ৰহ্ম কৃষ্ণ যি বংশত জন্মগ্ৰহণ কৰিলে সেই বংশটো কম পুণ্যৱানী হ'ব লাগিবনে? কম পুণ্যশালী হ'ব লাগিবনে? কিনো পুণ্য কৰি আছে মথুৰা নগৰী চৰণে ভ্ৰমিলা জাত এন্তে মহা হৰি। সমগ্ৰ মথুৰা নগৰীক প্ৰশংসা কৰিছে। মথুৰা নগৰে পুণ্য অৰ্জন কৰিছে। মথুৰাবাসীসকল পুণ্যৱান লোক। কিয়? যে মথুৰা ভূমিত স্বয়ং ভগৱন্তই আবিৰ্ভাৱ হৈ তাত কি কৰিছে? তেওঁ পদ চালনাৰে বিভিন্ন লীলা কৰ্ম কৰিছে। চৰণে ভ্ৰমিলা তেওঁ তাতে লীলা কৰিছে। তেওঁৰ চৰণ তাত স্পৰ্শ হৈছে। তেওঁ খোজকাঢ়ি যোৱাৰ লগে লগে কি হয়? প্ৰভু ভগৱন্তৰ চৰণত মানে পতাত চৰণৰ পতাত 5টা চিহ্ন আছে। ধ্বজ বজ জব পংকজ অংকুশ। এই পঞ্চ চিহ্ন তেওঁ খোজ কঢ়াৰ লগে লগে বোলে তাত সাজ বহি যায়। গতিকে তেওঁৰ চৰণ স্পৰ্শ তেওঁৰ পদস্পৰ্শত থকা পঞ্চ চিহ্ন তাত ৰঞ্জিত হৈ আছে। গতিকে মথুৰাবাসী মথুৰা নগৰী মহাপুণ্যশালী বুলি শাস্ত্ৰই কৈছে। গতিকে সেইজন কৃষ্ণ অজ ব্ৰহ্ম। তথাপি তেওঁ জগতৰ কল্যাণৰ বাবে দৈৱকীয়াৰ গৰ্ভত বসুদেৱৰ ঔৰসত জন্মগ্ৰহণ কৰি লীলা কৰ্মৰে আমাক সোঁৱৰাই থৈ গৈছে। কি বুলি? যে তেওঁ জগতৰ আদিমূল, তেওঁৱেই শ্ৰেষ্ঠ। দৈৱকী নন্দন কৃষ্ণদেৱ অবিহনে আমাৰ উপাস্য তত্ত্ব আৰু কোনোৱেই নাই। এয়া উপনিষদৰ মন্ত্ৰ, এয়া বেদৰ শিৰোৰত্নৰ মন্ত্ৰ, ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত। কৃষ্ণ যাওকচোন। দেখিও আশ্চৰ্য ভাগ্য হিতু দ্বাৰকাৰ যাৰ যশে স্বৰ্গকো কৰিলা তিৰস্কাৰ যাৰ প্ৰজা অনুদিনে
স্বৰ্গতো নাহিকে হেন ব্ৰহ্মানন্দ সুখ। কৃষ্ণ এতিয়া স্বৰ্গ সুখৰ এটা বৰ্ণনা আমাক আগবঢ়ালে। এই কৃষ্ণ য'ত খাওঁতে উঠোঁতে বহোঁতে যি সদায় কৃষ্ণৰ মুখমণ্ডল দৰ্শন কৰিব পাৰে, কৃষ্ণদেৱৰ দৰ্শন লাভ কৰিব পাৰে, সেই ব্যক্তিজন স্বৰ্গলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। স্বৰ্গত এই ব্ৰহ্মানন্দ সুখৰ কিঞ্চিতো প্ৰয়োভৰ নাই। য'ত কৃষ্ণ তাত ব্ৰহ্মানন্দ সুখ আছে বুলি কোৱা হৈছে আৰু তাক আত্যন্তিক সুখ বুলি কৈছে। এতিয়া আমাৰ ভকতৰ সম্পৰ্ক কেতিয়াও সেইকাৰণে স্বৰ্গৰ লগত নাথাকে। আমাৰ ভকতৰ সংগ, আমাৰ ভকতৰ সম্পৰ্ক বৈকুণ্ঠৰ লগত থাকিব, য'ত মায়া নাই, য'ত উচ্চ নিচ নাই, য'ত ভোগবাদ নাই। স্বৰ্গত কি আছে? ভোগ আছে। ভোগ কৰিলে কি হয়? পুণ্য ক্ষয় হয়। কৰ্মকাণ্ড কৰি অশেষ পুণ্যৰ বলত আমি স্বৰ্গলৈ যাম হয়। এই ভোগ কৰাৰ লগে লগে পুণ্য দিনে 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 যেতিয়া কমি আহিব, পুণ্য ক্ষীণ ভৰিলে দুনাই নৰকত পৰে, পুনৰ তেওঁ নৰকগামী হ'ব লাগিব। তাৰমানে স্বৰ্গ বনাম নৰক। সেইকাৰণে কোনো কৃষ্ণ ভকতে আন দেৱতা উপাসনাৰ জৰিয়তে স্বৰ্গ সুখ বাঞ্ছা নকৰে। দেৱতাৰ সেৱাই আমাক স্বৰ্গলৈকে নিব, কিন্তু কৃষ্ণই পৰম গতি দিব। কৰ্মকাণ্ডত ত্ৰিবৰ্গৰ সাধন হয়, ধৰ্ম অৰ্থ কাম, কিন্তু ভকতিত ধৰ্ম অৰ্থ কাম মুখ্য সবে ইয়াত পায়। এই চতুৰ্বৰ্গ সাধন ভকতিত হয়। সেইকাৰণে অলপ আগত কৈ গ'ল যিটো মুখ্য, এই মুখ্য পদ একমাত্ৰ কৃষ্ণ অবিহনে কোনেও দিব নোৱাৰে। ভকতৰ সদায় চাৰি সংযোগ হয়, ত্ৰিবৰ্গত ভকত কেতিয়াও বৰ্তি থাকিব নোৱাৰে। আৰু প্ৰভু ভগৱন্ত ত্ৰিগুণাতীত, তেওঁ গুণাধীশ, গুণৰ ঈশ্বৰ, তেওঁ গুণে কেতিয়াও ক্ৰিয়া কৰিব নোৱাৰে। কিমান দেৱ দেৱতাসকল গুণৰ ভিতৰত আবদ্ধ, স্বয়ং শিৱও গুণৰ ভিতৰত আবদ্ধ। গুণৰ ভিতৰ শম্ভু মাধৱে কহন্ত, এতেকে জানিবা জ্বৰ সত্য ননুহন্ত। এইটো মহাপুৰুষ মাধৱদেৱে ঘোষণা দিছে যে কৃষ্ণ আৰু শিৱ, হৰি আৰু হৰ যদিনো অভিন্ন, কিন্তু হৰ হৈছে জ্বৰ, হৰি হৈছে চৈতন্য। প্ৰমাণ যেবে বা চৈতন্য হুন্ত, স্ত্ৰী ৰূপ ধৰি তেবে কিয় মহে শক মহিলন্ত হৰি। যদি শিৱ চৈতন্য হয়, তেতিয়াহ'লে হৰিয়ে মোহিনী ৰূপ লৈ শিৱক কিয় মোহিলে? পূৰ্বে বিকাসুৰক আপুনি বৰ দিয়া, পুনু তেনে ভয় পায়া ফুৰিলা ভ্ৰমিয়া। চৈতন্যৰ মোহনে জানিবা নিশ্চয়, জৰৰেখে মায়া ভ্ৰম বুলিলো নিৰ্ণয়। বিকাসুৰক বৰ দিছিল, যাৰ মূৰত হাত দিবা তেৱেই বোলে ভস্ম হ'ব। উল্টাই বিকাসুৰে শিৱৰ শিৰতে হাত থৈ প্ৰমাণ ল'ব বিচাৰিলে, সঁচা নে মিছা পিছৰ কাহিনী আমি নকওঁ, আপোনাক সকলোৱে জানে যে প্ৰভু ভগৱন্তৰ কৃপাত অসুৰক নিৰ্মূল কৰি শিৱক কিন্তু সোঁৱৰাই দিলে, অদূৰ ভৱিষ্যতলৈ নভবা নিচিন্তাকৈ এনেকুৱা বৰ প্ৰদান নকৰিবা, কাৰণ তেওঁলোক স্বতন্ত্ৰ নহয়। মহে কয় ঈশ্বৰ হুন্ত, মাধৱে কহন্ত, তথাপিতো স্বতন্ত্ৰ ঈশ্বৰ নহিকন্ত। তেওঁ ঈশ্বৰ হয়, কিন্তু স্বতন্ত্ৰ ঈশ্বৰ নহয়। তাৰমানে শিৱও স্বতন্ত্ৰ ঈশ্বৰ নহয়। স্বয়ং শিৱই কৈছে, কি বুলি ক'লে হৰমোহনত, নমো নমো মাধৱ বিধিৰ বিধিদাতা, তুমি জগতৰে গতিমতী পিতা মাতা। নমো মানে নমস্কাৰ, হে প্ৰভু, হে মাধৱ, মই তোমাক নমস্কাৰ কৰিছোঁ। আমি নাই কোৱা, শিৱই কোৱা কথা। কি বুলি নমস্কাৰ কৰিলে? তুমি জগতৰ গতিমতী পিতা মাতা, তুমি জগতৰ গতিমতী পিতা মাতা, সুহিত সুদৰ বন্ধু বান্ধৱ সকলো। কোন বোলে? তুমি। তুমি সে কেৱলে সত্য, মিছা সবে আন।
শিৱই সিদ্ধান্ত দিলে যে হে প্ৰভু জগতৰ একমাত্ৰ কেৱল মানে পৰম সত্য তুমি গতিকে পৰম সত্যই সনাতন এই পৰম সত্যক যোনে উপাসনা কৰিছে তেওঁই হৈছে সনাতন কৃষ্ণ গতিকে আমাক সোঁৱৰাই দিলে এইজন সনাতন কৃষ্ণ যেতিয়া আমাৰ মাজত থাকিব এইজন সনাতন কৃষ্ণক যেতিয়া আমি ভকতি কৰিব পাৰিম যিটো সুখ আহিব এইটোক আত্যন্তিক বা ব্ৰহ্মানন্দ সুখ বুলি কৈছে এই সুখটো কেনেকুৱা হৰি পদ সেৱা দেখে হৰৈ সবে দুখ ইহাংক বুলয় জানা আত্যন্তিক সুখ কৃষ্ণ নাম লোৱাৰ লগে লগে আমাৰ সুখ দুখ জ্বালা যন্ত্ৰণা নিমিষতে দূৰ হৈ যায় একমাত্ৰ কৃষ্ণ নামতহে দূৰ হ'ব পাৰে ফলত কি হয় এক সুখানুভূত আমাৰ এনেকুৱা এটা সুখে ক্ৰিয়া কৰে যাক কোৱা হৈছে আত্যন্তিক সুখ যিটো সুখ কিন্তু স্বৰ্গত নাই আজি আমি এনেদৰে বহিছোঁ শাস্ত্ৰ পাঠ কৰিছোঁ শ্ৰৱণ কীৰ্তন কৰিছোঁ কি সুখত আছোঁ আত্যন্তিক সুখত আছোঁ ব্ৰহ্ম সুখত আছোঁ কিন্তু স্বৰ্গত এই সুখটো নাই এই সুখটো ক'ত পায় বোলে জগতত পায় কেনেকৈ মানৱী জনমত পায় এই সুখটো স্বৰ্গত দেৱতাৰ জনম ল'লেও লাভ কৰাটো সম্ভৱ নহয় গতিকে মথুৰাবাসী ব্ৰজবাসী গোকুল বৃন্দাবনৰ সমস্ত জীৱৰাশিক ভাগৱতে ধন্য বুলি কৈছে য'ত প্ৰভু ভগৱন্তৰ চৰণ স্পৰ্শৰে বিৰাজমান হৈ আছে গতিকে সেই ভগৱন্তৰ চৰণ যেতিয়া আমাৰ হৃদয়লৈ আহিব হৃদয়ত যেতিয়া প্ৰভু ভগৱন্তই স্থান লাভ কৰিব আমিও ধন্য হ'ব পাৰিম জীৱ গুচি আমিও শিৱ হ'ব পাৰিম কৃষ্ণ কৃষ্ণ বিবাহিতা যতে ক কৃষ্ণৰ পত্নী গণ জন্মান্তৰে অৰ্চি আছে তাহান চৰণ তাতে সে অধৰা মৃত পিয়ে অনুক্ষণে যাহাক আশায়ে মোহ যান্তনাৰী গণে ৰুক্মিণী প্ৰমুখ্যে নাৰী কিনো ভাগ্যৱতী যাহাৰ গৃহক কৃষ্ণে খনে কোনে ৰন্তি কমললোচন স্বামী পায়া অনুক্ষণে সেৱা কৰি থাকে এহি অৰুণ চৰণে নাহিকে দুৰ্লভ দ্ৰব্য কৃষ্ণৰ সেৱাত দুৱাৰতে ৰুৱাইলা শশীৰ পাৰিজাত কৃষ্ণৰ পত্নীসকলৰ ভাগ্যৰ কথা ইয়াত বৰ্ণনা কৰিছে জন্মান্তৰৰ মহাপুণ্যৰ ফলত কৃষ্ণৰ দৰে অজব্ৰহ্মক তেওঁলোকে স্বামী হিচাপে সেৱা কৰিবলৈ পাইছে এইটো তেওঁলোকৰ মহাপুণ্যৰ ফল বুলি কৈছে
ৰুক্মিণী প্ৰমুখ্যে নাৰী কিনো ভাগ্যৱতী ৰুক্মিণীকে প্ৰমুখ্য কৰি যিসকল মহিয়সী নাৰী আছিল মহাভাগ্যৱতী বুলি কৈছে যাহাৰ গৃহক কৃষ্ণে খনেকো নেৰন্তি যাৰ গৃহৰ পৰা কৃষ্ণ খন্তেকৰ কাৰণেও আঁতৰি যোৱা নাই সেৱা কৰি থাকোহি অৰুণ চৰণে প্ৰভু ভগৱন্ত কৃষ্ণদেৱৰ অৰুণ চৰণ তেওঁলোকে অহৰ্নিশে সেৱা কৰি থাকে নাহিকে দুৰ্লভ দ্ৰব্য কৃষ্ণৰ সেৱাত দুৱাৰতে ৰুৱাইলা খচিৰ পাৰিজাত একো দুৰ্লভ নাই যদি কৃষ্ণ সেৱা আমি সঠিকভাৱে কৰিব পাৰিছোঁ দুৰ্লভ একোকেই হ'ব নোৱাৰে উদাহৰণ দিছে যে স্বৰ্গৰ পাৰিজাত খচিৰ দুৱাৰৰ দলিত অৰ্থাৎ দুৱাৰৰ সন্মুখত কৃষ্ণই ৰোপণ কৰিলে ইও তেওঁৰ এক লীলা তেওঁৰ ভকত বৎসল গুণৰ ই এক মহিমা প্ৰকাশ গতিকে এইখিনি কথা আলোচনা হৈছে যে এইজনে সেইজন কৃষ্ণ যি ভকত বৎসল এইজনে সেইজন কৃষ্ণ যি গোপীসকলক প্ৰেম ভক্তি প্ৰদান কৰিব পাৰিছিল এইজনে সেইজন কৃষ্ণ যি দুষ্কৃতিকাৰীসকলৰ সন্মুখত কালৰো কাল মহাকাল ৰূপে থিয় দিব পাৰে এইজনে সেইজন কৃষ্ণ যি ভকতৰ আজ্ঞা শিৰত লৈ বাৰ্তা বহন কৰি ৰাজসভালৈ যাব পাৰে এইজনে সেইজন কৃষ্ণ যি সদায় ভকতৰ পাছতহে থাকে কৃষ্ণ কৃষ্ণ এহি মতে কৃষ্ণক ঈশ্বৰ হে জানি কহিলন্ত বেদান্তৰু ৰহস্য কাহিনী এতিয়া এহি মতে কৃষ্ণক ঈশ্বৰ হেন জানি আলোচনা কৰিছে প্ৰজাসকলে যে কৃষ্ণ জগতৰ ঈশ্বৰ হয় কহিলন্ত বেদান্তৰো ৰহস্য কাহিনী বেদৰ অন্ত বেদান্ত এই মহাভাগৱত বেদান্তৰ শাস্ত্ৰ এইটো মহাভাগৱত হয়নে গতিকে কৃষ্ণ কোন কৃষ্ণ কিয় কৃষ্ণই কি কৰিছে এই বেদান্তৰ ৰহস্য কাহিনীবিলাক তেওঁলোকে আলাপ আলোচনা কৰিবলৈ ধৰিলে ভকতিত গদগদ হৈ এটা তেওঁলোকে কৰিছিল আমি কৰিছোঁ নে নাই সেইটোহে ডাঙৰ কথা বাপাই সমস্ত গতিকে আমাৰ কৰণীয় কৰ্তব্য হ'ব এই শাস্ত্ৰৰ পৰা আমি এই আদৰ্শ ল'ব লাগিব ঈশ্বৰ কৃষ্ণৰ কথা কৃষ্ণৰ গুণানুকীৰ্তন ভকত সেৱা ভকতৰ সংগত হৰি গুণযশ আমি নিৰন্তৰ শ্ৰৱণ কীৰ্তন কৰাৰ প্ৰয়াস আমি হৃদয়লৈ আনিব লাগিব সেইকাৰণে নাৰায়ণ দাস ঠাকুৰ এটাই এটি ফকৰাত কৈছিল ব্ৰহ্মাক বধিবা বিষ্ণুক বধিবা ৰুদ্ৰক নিদিবা ঠাই মহা মহন্তক কুবাই বধিবা তেহে কৃষ্ণদেৱক পায় চাওকচোন কৃষ্ণক পাবলৈ হ'লে আমি কি কৰিব লাগিব ব্ৰহ্মাক বধিবা প্ৰথমতে আমাক কেইটামান বধ কৰিবলৈ কৈছে এক নম্বৰ ব্ৰহ্মাক বধিবা ব্ৰহ্মাক কেনেকৈ বধিম ব্ৰহ্মা কোন ৰজগুণৰ প্ৰতীকেই হৈছে ব্ৰহ্মা আমাৰ শৰীৰটোত যেতিয়া ৰজগুণে ক্ৰিয়া কৰিব ৰজগুণ যেতিয়া উদ্ৰেক হ'বলৈ ধৰিব ব্ৰহ্মাক বধিবা তাৰমানে সেই ৰজগুণটোক তুমি দমন কৰিবা বিষ্ণুক বধিবা সৎগুণে বিষ্ণু এতিয়া বাপ এজনে সুন্দৰকৈ পাঠ কৰিছে সৎগুণ আমি ব্যাখ্যা দিলোঁ সৎগুণ বাপে নামভাগ পৰিচালনা কৰিছে সুমধুৰ কণ্ঠৰে সৎগুণ কিন্তু এই সৎগুণৰ পৰাও আমাৰ কেতিয়াবা অহংকাৰ আহিব পাৰে
যদিনো সৎগুণে বিষ্ণুক বধিবা তেনে সৎগুণৰ পৰা হ'ব পৰা অহংকাৰবিলাকত আমি কেতিয়াও উটি ভাহি যাব নালাগিব কাৰণ মই যেনেকৈ ভাগৱত ব্যাখ্যা কৰিম নোৱাৰে কোনো বাপে যদি ভাবে মই যিমান সুন্দৰকৈ পাঠ কৰিম নোৱাৰিব বাপে যদি ভাবে মই যিমান ধুনীয়াকৈ নামভাগ গাম কোনে পাৰিব যদিনো সৎগুণ ইয়াৰ পৰা অহংকাৰ আহিব পাৰে সেই অহংকাৰে আমাক সৰ্বনাশ কৰিব গতিকে বিষ্ণুক বধিবা সৎগুণৰ পৰা হোৱা অহংকাৰতো তুমি উঠি ভাহি নাযাবা ৰুদ্ৰক নিদিবা ঠাই ৰুদ্ৰ মানে তম গুণ তম মানে অজ্ঞান অজ্ঞান মানে আন্ধাৰ আন্ধাৰ মানে কলি মানে মই খালত পৰিব লাগিব অৰ্থাৎ ৰুদ্ৰক নিদিবা ঠাই তম গুণে যেতিয়া ক্ৰিয়া কৰিব তাক কেতিয়াও তুমি শৰীৰত আহিবলৈ প্ৰশ্ৰয় নিদিবা মহা মহন্তক কুবাই বধিবা তেহে কৃষ্ণদেৱক পায় এই মহা মহন্তক কুবাই বধিব পাৰিলেহে কৃষ্ণদেৱক আমি লাভ কৰিব পাৰিম এতিয়া প্ৰশ্ন হ'ল মহন্তক তাকো মহা মহন্তক কুবাই বধিবা কেনেকৈ কুবাম এই ভকতক দেখাৰ লগে লগে বাপ কৃষ্ণ বোলে অ' বাপ কৃষ্ণ বাপ এই ভাগৱতৰ এই কথাটো বুজি নাপালোঁ নহয় বোলে কি এই প্ৰহ্লাদ চৰিত্ৰত আছে বৰুণৰ পাশে বান্ধি থৈও কত কাল আপুনি বয়স হইলে বুদ্ধি হইব ভাল মই এটা উদাহৰণহে দিছোঁ দেই যেতিয়া বাপজনক সুধিলে বৰুণৰ পাশে বান্ধি থৈও কত কাল এই বৰুণ শব্দটোৱে কি বুজাইছে মই এটা উদাহৰণ দিছোঁ এই ভকতক দেখাৰ লগে লগে যেতিয়া হৰি কথাৰ উপস্থাপন কৰিম তেতিয়া ভকতৰ মুখেদি হৰি কথাৰ অমৃত নিজৰা ববলৈ ধৰিব ফলত কি হ'ব কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি ভকতৰ মুখেদি প্ৰকাশ পোৱা ঈশ্বৰৰ কথা আমি যেতিয়া কাণেৰে শ্ৰৱণ কৰিব পাৰিম হৃদয়ত আমাৰ কৃষ্ণ প্ৰৱেশ কৰিব তে ভকতক মই কি কৰা হ'ল বধ কৰা হ'ল মহা মহন্তক কুবাই বধিবা তাৰমানে হৰি কথা ভকতক পালে মন্থন কৰিবলৈ কৈছে তেহে কৃষ্ণদেৱক পায় কাৰণ কৃষ্ণক তেতিয়াহে পাম তাৰ আগতে কৃষ্ণই কৈছে নহয় বৈকুণ্ঠত মই নাথাকো ৰৈ হয়নে যোগীৰো হিয়াই দি থাকো সমুদায় থাকো ভকতৰ কীৰ্তন চাই গতিকে ভকতৰ সংগত যেতিয়া শ্ৰৱণ কীৰ্তন কৰিম কৃষ্ণ তেতিয়াহে আহিব গতিকে খুব সুন্দৰ এইবিলাক পৰোক্ষ উক্তি দেই এইবিলাক পৰোক্ষ ভকতীয়া উক্তি ব্ৰহ্মাক বধিবা বিষ্ণুক বধিবা ৰুদ্ৰক নিদিবা ঠাই মহা মহন্তক কুবাই বধিবা তেহে কৃষ্ণদেৱক পায় এইবিলাক আমাৰ একোটা উদাহৰণ এইবিলাক একোটা প্ৰক্ৰিয়া কৃষ্ণক পাবলৈ হ'লে গতিকে কৃষ্ণক আমি যেতিয়া পাম আত্যন্তিক সুখ আমাৰ হৃদয়লৈ আহিব লগে লগে খন্তেকীয়া স্বৰ্গ সুখ আমাৰ হৃদয়ৰ পৰা আঁতৰি যাব নাইকিয়া হ'ব সেইকাৰণে শাস্ত্ৰ ভাগৱতে বৰ সুন্দৰভাৱে আধ্যাত্মিক পৰামৰ্শ আধ্যাত্মিক তত্ত্বৰে আমালৈ এই বাণীসমূহ আগবঢ়াই নিছে পালন কৰাটো আমাৰ দায়িত্ব নহ'লে গালো নাম গ'ল উৰি তাৰ কি আছে আগগুৰি শাস্ত্ৰই কৈছে শাস্ত্ৰ গুৰু সবে শিষ্যক কৃপায়ে শুদ্ধ উপদেশ দিব শিষ্য সবে শুদ্ধভাৱে নাচৰিলে তাৰা সবে কি কৰিব গুৰুজনে ঠিকেই কৈছে কলিত হৰিনাম শাস্ত্ৰই কৈছে কৃষ্ণ ভক্তি শ্ৰেষ্ঠ শিষ্যই যদি নামানো গুৰু আৰু শাস্ত্ৰই কি কৰিব উপদেশ দিবহে পাৰে উপদেশটো পালন কৰাৰ দায়িত্ব মোৰ সেইকাৰণে মাধৱদেৱে কৈছে আপুনিও তাৰা আনকো উদ্ধাৰা নিজেও গতি পোৱা আৰু আনকো গতি দিয়া কৃষ্ণ যাওকচোন উপনিষদৰ মন্ত্ৰগণে মূৰ্তি ধৰি শুনে কৃষ্ণ কাহিনী পৰম ৰংগ কৰি
আমাৰো ৰহস্য কথা কি মতে জানিল ইহে নাৰীগণে সংসাৰকো নিস্তাৰিল চাওক দেই এতিয়া এই কথাখিনি নাৰীসকলে পাতি আছিলে কৃষ্ণ যেতিয়া দ্বাৰকালৈ গমন কৰিছে নগৰৰ নাৰীসকলে পাতি আছিলে কিন্তু অন্তৰ্যামী ভগৱন্তই সকলো গম পালে আৰু গম পাই তেওঁ মনতে ভাবিলে কি বুলি ভাবিলে আমাৰো ৰহস্য কথা কিমতে জানিল এইখিনি এই নাৰীসকলে আলোচনা কৰি থকা পৰম তত্ত্ব সেই কথাখিনিকে ইতিমধ্যে আমি বিশ্লেষণ আগবঢ়ালোঁ এতিয়া ভগৱন্ত কৃষ্ণদেৱে ভাবিছে যে পৰম ৰহস্য কথা স্ত্ৰীসকলে কেনেকৈ জানিলে ইহে নাৰীগণে সংসাৰক নিস্তাৰিল গতিকে এওঁলোকে সংসাৰৰ পৰা ইতিমধ্যে গতি পালে স্ত্ৰী বা নাৰী স্ত্ৰীয়ে যেতিয়া গতি পাব স্ত্ৰীৰ উত্তৰণৰ ৰূপটো হৈছে মাতৃ গতিকে আমি কি কওঁ আই মাতৃ বুলি কওঁ বাপজন বুলি কওঁ স্ত্ৰী আৰু মাতৃৰ মাজত এইটোৱে পাৰ্থক্য স্ত্ৰীৰ উত্তৰণৰ ৰূপটো হৈছে মাতৃ ম যোগ আ যোগ ত যোগ ৰি সমান মাতৃ ম মানে মদ মদ মানে অহংকাৰ যিগৰাকী স্ত্ৰী অহংকাৰ শূন্য যোগ আ আদৰ্শবান যোগ ত তত্ত্বদৰ্শী যোগ ৰি মানে ঋষি সদৃশ মহিলা চ মাতৃ সেইগৰাকী মাতৃ গতিকে মাতৃৰ গৰ্ভৰ সন্তানটো কি হ'ব সৎ হ'ব সেইকাৰণে আমাৰ বিবাহ পদ্ধতিত কি কৈছে তুমি সুযোগ্য সন্তানৰ মাতৃ হোৱা গতিকে মাতৃ হ'বলৈ হ'লে এই গুণখিনি আমাৰ থাকিব লাগিব স্ত্ৰীৰ উত্তৰণৰ ৰূপটো হৈছে মাতৃ গতিকে এটা ভগৱন্তই ভাবিলে যে এই নাৰীসকলে এই পৰম ৰহস্য কথা যেতিয়া ইতিমধ্যে অনুধাৱন কৰিব পাৰিলে তেওঁলোকে গতি পালে তাৰমানে মাতৃত্বৰ গুণেৰে তেওঁলোক উত্তৰণৰ দিশে গতি কৰিলে তাসম্বাৰ প্ৰেম বাণী শুনি নাৰায়ণে হাঁহিয়া সবা কোচাইলা কটাক্ষ নয়নে তাসম্বাৰ প্ৰেম বাণী এইখিনি প্ৰেম ভক্তিত পাতি থকা কথা স্ত্ৰীসকলে কৃষ্ণ প্ৰেমত তন্ময় হৈ কৃষ্ণ ভক্তি কৃষ্ণৰ স্বৰূপ কৃষ্ণৰ মহিমা কৃষ্ণৰ লীলা বিষয়ক এই কথাবিলাক পাতি আছিলে কিহত কৃষ্ণ প্ৰেমত মত্ত হৈ গতিকে এতিয়া ভগৱন্তই সিদ্ধান্ত ল'লে ভগৱন্তই কি কৰিলে তাসম্বাৰ প্ৰেম বাণী শুনি নাৰায়ণে হাঁহিয়া সবা কোচাইলা কটাক্ষ নয়নে এটা মধুৰ হাঁহিৰে কটাক্ষ নয়নেৰে সকলোকে চালে আৰু এই কটাক্ষ নয়নেৰে যে চালে ইয়াতে অমৃত দৃষ্টি তেওঁলোকলৈ ভগৱন্তই নিক্ষেপ কৰিলে আৰু প্ৰেম চাওক দেই প্ৰেম কেতিয়া হ'ব ৰতি প্ৰীতি প্ৰেম প্ৰণয় ভাৱ মহাভাৱ প্ৰথমতে আমাৰ কৃষ্ণ কথাত ৰতি বাঢ়িব লাগিব যেতিয়া আমাৰ ৰতি কৃষ্ণ কথালৈ বাঢ়িল তেতিয়া কৃষ্ণ কথালৈ আমাৰ প্ৰীতি বাঢ়িব প্ৰীতি বঢ়াৰ লগে লগে প্ৰেম হ'ব প্ৰেম যেতিয়া হ'ব তেতিয়া প্ৰণয় হ'ব প্ৰণয় মানে তোমাৰ যি হৃদয় মোৰ হওক মোৰ যি হৃদয় তোমাৰ হওক হিয়া দিয়া নিয়া কাৰ হিয়া কোনে নিয়ে ভকতৰ হিয়া ভগৱন্তই নিয়ে আৰু ভগৱন্তৰ হিয়া ভকতে আনে যেতিয়া প্ৰেম হ'ব হয়নে সেইকাৰণে ভগৱন্ত উদ্ধৱক কি ক'লে ভকতে সে মূৰৰ হৃদি জানিবা নিশ্চয় ভকত জনৰ জানা মই সে হৃদয় মই বিনে ভকতে নিচিন্তে কিছু আন ভকতত পৰে মই নিচিন্তু আন গতিকে ভকতৰ হৃদয়খন মোৰ হৃদয়খন
ভকতৰ হৃদয় মই লৈ আনো মোৰ হৃদয়খন ভকতে লৈ যায় মই ভকতৰ বাহিৰে কাৰোৰে কথা নাভাবো আৰু ভকতেও মোৰ বাহিৰে কাৰোৰে কথা নাভাবে এই হিয়া দিয়া নিয়া ভকত আৰু ভগৱন্তৰ হয় কেতিয়া হ'ব যেতিয়া প্ৰেম ভক্তিত আমি আপ্লুত হ'ব পাৰিম যেতিয়ালৈকে আমাৰ প্ৰেম ভক্তি নহয় তেতিয়ালৈকে কৃষ্ণ তাৰমানে ভকত ভগৱন্তৰ হিয়া দিয়া নিয়া নহয় গতিকে প্ৰেম ভক্তি হ'বলৈ হ'লে প্ৰথমে ৰতি হ'ব লাগিব কিন্তু ৰতি কেনেকৈ হ'ব কৃষ্ণ কথাৰ ৰতি হ'বলৈ হ'লে আমি প্ৰথমতে শ্ৰৱণ কৰিব লাগিব মহন্তৰ মুখে কথা শুনা প্ৰথমতে শুনিব লাগিব শুনাৰ লগে লগে কি হ'ব ৰতি বাঢ়িব শুনি ভাল লাগিছে কালিলৈ আকৌ আহিব ক্ৰমান্বয়ে ৰতি বাঢ়ি যাব কৃষ্ণলৈ ৰতি বঢ়াৰ লগে লগে প্ৰীতিৰ পৰা প্ৰেমৰ পৰা প্ৰণয়ৰ পৰা ভাৱ আহিব ভাৱৰ পৰা মহাভাৱ হ'ব কাৰণ ভাৱৰ পৰা ৰসৰ পৰা অভিনয় হয় অভিনয় কেতিয়া হৈছিল কৃষ্ণ যেতিয়া ব্ৰজধামত মানে বৃন্দাবনত অন্তৰ্ধান হৈছিল গোপীসকলৰ অহংকাৰ হ'ল গোপীসকলে ভাবিলে আমি বহুত ধুনীয়া আমাৰ ৰূপত কৃষ্ণ মোহ গ'ল গতিকে কৃষ্ণক কোনেও নামাতিবা এইবুলি কৃষ্ণক পিঠি দিবলৈ ধৰিলে আৰু কেলিগোপাল নাটত গুৰুজনাই সূত্ৰৰ মুখেৰে শুনাইছে তদনন্তৰ স্ত্ৰীক দুৰ্জন ভাৱ শূন্য যে পূৰ্ণানন্দ শ্ৰীকৃষ্ণ উনিকৰ কুচ্ছিত বিষয় সুখে কোন অভিলাষ ঠিক গোপী সবে তাহে নাহি জানয়ে মাধৱত মহামান্য পায়া কহো বুদ্ধি অন্ধ ভেল কৃষ্ণক অৱহেলা কৈয়ে লাগল অন্যে যে বুলল কি বুলি ক'লে হে সখী কব আমাৰ ৰূপ যৌৱন পেকি শ্ৰীকৃষ্ণ ভুলল আমাৰ কুল চাৰই নাহি বাক্য বাধই নাহি এই বুলি অহংকাৰত মত্ত হয় কৃষ্ণক তেওঁলোকে পিঠি দিবলৈ ধৰিলে ভগৱন্তে ভাবিলে বোলে মই জগতৰ ঈশ্বৰ মই পূৰ্ণ কাম মই জিতেন্দ্ৰিয় মই কাৰোবাৰ ৰূপত মুহ যাব পাৰোঁ নেকি ঠিক আছে আগতে নেদেখো কিন্তু অন্ধ বৈলমতি দৰ্প চূৰ্ণ কৰোৱাবে বাঢ়ুক ভুকুতি মই সন্মুখত আছোঁ কাৰণে অহংকাৰ হৈছে সাক্ষাতে কৃষ্ণক দেখা আৰু কি পাপক লেখা অন্তৰ্ধান হৈ গ'ল যাতে এওঁলোকৰ সপ্ৰেম ভুকুতি আহে যেতিয়া কৃষ্ণ অন্তৰ্ধান তেতিয়া গোপীসকলৰ সম্বিত ফিৰি আহিছে ঘূৰ্ণিশা বৃন্দাবনত অকলে আছোঁ ভূত প্ৰেত পিশাচৰ বিচৰণস্থলী বুলি কৃষ্ণই আগতে ভয় খুৱাই থৈছে আমাৰ কি হ'ব কেউ পিনে বিচাৰিলে ফল ফুলক সুধিলে বৃক্ষবিলাকক সুধিলে কোনেও কৃষ্ণৰ সমিধান দিব নোৱাৰিলে শেষত গোপিনীবিলাকক ভাৱে ক্ৰিয়া কৰিলে কি বুলি লগে লগে গোপিনীবিলাকে আলোচনা কৰিলে কি বুলি মই কৃষ্ণ বুলি কৰয় ভাৱনা তন পানে সুখী মাৰে পুতনা কৃষ্ণক পাবলৈ তেওঁলোকে ভাৱনা কৰিবলৈ ধৰিলে সখীসকল আহা আমি কৃষ্ণক পাবলৈ হ'লে শিশুকালত কৃষ্ণই কি কি লীলা কৰ্ম কৰিছিল সেইবিলাক আমি এতিয়া ভাৱনা আকাৰে কৰোঁ মই কৃষ্ণ হওঁ সখী তুমি পুতনা হোৱা কেনেকৈ কৃষ্ণই পুতনাক স্তন পান কৰাৰ চলেৰে বধ কৰিছিল পুতনা বধ ভাওনা পাতো পুতনা বধ ভাওনা হ'ল কৃষ্ণ নাই আকৌ আলোচনা হ'ল বোলে আহাচোন কেনেকৈ কালিক দমন কৰিছিল কালি বধ ভাওনা পাতো তুমি কালি হোৱা মই কৃষ্ণ হওঁ কালি দমন ভাওনা কৰিলে কৃষ্ণ নাহিল এনেদৰে শিশু লীলাবিলাক কৰোঁতে তেওঁলোকৰ মনৰ মলবিলাক তাৰমানে কৃষ্ণই পুৰি আছে সোণাৰীয়ে পুৰি ভেজালখিনি আঁতৰাই প্ৰকৃত সোণখিনি ৰাখি তাৰপিছত কোনোবা এটা অলংকাৰ বনায় হয়নে তাৰমানে সোণাৰীয়ে সোণ পুৰি ভেজালখিনি যেনেদৰে নাইকিয়া কৰে ভগৱন্তই গোপিনীসকলক পুৰি আছে তাৰমানে তেওঁলোকৰ অন্তৰৰ মলবিলাক নাইকিয়া কৰি আছে
এই ভাৱনা কৰোঁতে 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 যেতিয়া অন্তৰ সম্পূৰ্ণ পৰিশুদ্ধ হ'ল এইবাৰ কিন্তু ভগৱন্ত ৰৈ থাকিব নোৱাৰিলে তাৰমানে কৃষ্ণক পাবলৈ হ'লে সেই প্ৰেম ভক্তিটোৰ আমাৰ প্ৰয়োজন আছে ৰতি প্ৰীতি প্ৰেম প্ৰণয় ভাৱ মহাভাৱ যেতিয়া ভাৱে ক্ৰিয়া কৰিব তেতিয়া ৰস আহিব ৰসৰ পৰা অভিনয় হ'ব ভাৱে ক্ৰিয়া কৰিলে আমাৰ ভক্তি ৰস আহিব সেইকাৰণে মাধৱ পুৰুষে গালে হে ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে ভাবা ভগৱন্তক ভজনা কৰাৰ কথা ভাবা যদি নাভাবা ভগৱন্ত নুভুজি চলয় যমথাৱে তেতিয়াহ'লে আমি যমৰ দুৱাৰলৈ যাব লাগিব গতিকে এই স্ত্ৰীসকলৰ যি ভাৱনা এই ভাৱনাত প্ৰভু ভগৱন্ত সদয় হ'ল আৰু তাসম্বাদ প্ৰেম বাণী শুনি নাৰায়ণে হাঁহিয়া সবাকো চাইলা কটাক্ষ নয়নে সদয় দৃষ্টিত যেন বৰিষে অমৃত সদয় মানে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে তেওঁলোকৰ প্ৰতি প্ৰভু ভগৱন্ত কৃপা পৰৱশ হৈছে সদয় হৈছে এই সদয় দৃষ্টিত যেতিয়া চাইছে যেন অমৃতহে বৰষিছে মিলিল আনন্দ ভৈলা হিয়াত বিদিত গতিকে তেওঁলোকৰ মন আনন্দত নাচিবলৈ ধৰিলে আৰু কৃষ্ণক ক'ত দেখা পালে সকলোৱে নিজৰ নিজৰ হিয়াত দেখা পালে তাৰমানে আমি এটা সিদ্ধান্ত ল'বৰ হ'ল বাহিৰত কৃষ্ণক বিচাৰি লাভ নাই চৈতন্য কৃষ্ণক এৰি জৰক ভজিয়া মৰে কিনো লোক মহামূঢ়মতি চৈতন্য কৃষ্ণ আমাৰ হৃদয়ত আছে এই হৃদয়ত থকা চৈতন্য কৃষ্ণক এৰি আমি যদি জড়মূৰ্তিত কৃষ্ণক বিচাৰি ফুৰোঁ তেতিয়াহ'লে উজুতিত দাঁত ভাগিব কৃষ্ণক আমি কেতিয়াও সাক্ষাৎ লাভ কৰিব নোৱাৰিম এয়া আমাৰ কথা নহয় এয়া সনাতন শাস্ত্ৰ শ্ৰীমদ ভাগৱতৰ সিদ্ধান্ত কৃষ্ণ 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 শ্ৰীকৃষ্ণৰ দ্বাৰকা নগৰত প্ৰৱেশ এহি মতে জান্ত হৰি আনন্দ বৰহাই সবান্ধৱে পাণ্ডৱ লগতে চলি যায় এৰিবে খোজন্তে আহে ক্ৰন্দন উভতি ধৰিয়া সবাকো নিবৰ্তাইলা যদু কৃষ্ণ হে সুহৃদ বাপে সমস্ত ভাগৱতে ক'লে এহি মতে জান্ত হৰি আনন্দ বঢ়ায় এনেদৰে প্ৰভু ভগৱন্তই সকলোৰে হৃদয়ত আনন্দ বৰ্ধন কৰি সবান্ধৱে পাণ্ডৱ লগতে চলি যায় সবান্ধৱে পাণ্ডৱক লগত লৈ দ্বাৰকালৈ বুলি যাত্ৰা আৰম্ভ কৰিলে এৰিব খোজন্তে আশয় ক্ৰন্দন উভতি দ্বাৰকালৈ যাব বিচাৰিছে পাণ্ডৱৰ ৰাজ্যৰ পৰা দ্বাৰকালৈ গমন কৰিব বিচাৰিছে পাণ্ডৱসকলে আগবঢ়াই এৰি পেলাই আহিব পৰা নাই তেওঁলোকৰ হৃদয় কি হৈছে শোকে খুন্দা মাৰি ধৰিছে ধৰিয়া সবাকো নিবৰ্তাইলা লক্ষ্মীপতি সকলোকে বুজাই প্ৰভু ভগৱন্ত কৃষ্ণদেৱে তেওঁলোকক ঘৰলৈ পঠাই দিলে ইমানতে হে মোৰ আজন্মৰ সুহৃদ বাপ বাই মাতৃ সমস্ত আজিৰ এই পাঠভাগ আমি সামৰণি মাৰিব বিচাৰিছোঁ বিশ্বাসে মিলয় হৰি এই কাৰ্যক্ৰমণিকাত বৰ সুন্দৰ এটি নাম আগবঢ়াইছে শিৱই নিজে কৈছিলে চাৰিবিধ বিশ্বাস নথাকে যাৰ মনে সিটোজনে ভুকতিক ৰাখিব কেমনে এহি চাৰি বিশ্বাস থাকয় যাৰ মনে ভুকতিৰ পাত্ৰ জনা হৈ সিটোজনে গুৰু
দেও নাম ভকত এই চাৰি বস্তুত যদি আমাৰ চাৰি বিশ্বাস শুদ্ধিভাৱে থাকে নিশ্চয় আমি হৰিক লাভ কৰিব পাৰিম সুন্দৰ নাম অনুষ্ঠানটিৰ বিশ্বাসে মিলয় হৰি সকলোলৈকে আমাৰ সাদৰ আমন্ত্ৰণ সাদৰ বিনীতপূৰ্বক নিবেদন আহক এই অনুষ্ঠানত আপোনাক সদৌতি অংশগ্ৰহণ কৰি সকলোৱে প্ৰভু ভগৱন্তৰ অভয় চৰণত চিত অৰ্পণ কৰি জীৱ শিখিব হওক ইয়াকে কামনা কৰিলোঁ কৃষ্ণ 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 পাঁচভাগ সামৰি দিয়ক এহি মতে জান্ত হৰি আনন্দ বঢ়াই সবান্ধৱে পাণ্ডৱ লগতে চলি যায় এৰিবে খোজন্তে আহে ক্ৰন্দন উভতি ধৰিয়া সবাকো নিবৰ তাইলা যদু পতি হৰি ৰাম 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 কৃষ্ণ জয় ৰাম জয় ৰাম জয় নাৰায়ণ জয় নাৰায়ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ ও হৰি ও হৰি ও ৰাম ও ৰাম অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া আহিল হৰি মোক ৰক্ষা কৰিও চৰণে মোক ৰক্ষা কৰি চৰণে কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হৰি ৰাম ৰাম কৃষ্ণ, ৰাম কৃষ্ণ, কৃষ্ণ ও হৰি ও হৰি ও ও ৰাম ৰাম কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ কৃষ্ণ খুব সুন্দৰ কণ্ঠৰে উত্তম কুমাৰ ভূঞা বাপে পাঠ কৰিলে আৰু সমীৰণ জ্যোতি হাজৰিকা বাপে ব্যাখ্যা কৰিলে পদৰ ব্যাখ্যাবোৰ সহজ হ'লে আমাৰ বুজি পোৱাত আচলতে সুবিধা হয় আৰু আমি ইয়াৰ প্ৰতিও দৃষ্টি নিবদ্ধ ৰাখিম যাতে ব্যাখ্যাই খুব এক বিশ্লেষণাত্মক দৃষ্টিভংগী অৰ্থাৎ ইয়াৰ যেটো বিশ্লেষণ ই বৈজ্ঞানিক হওক ই সকলোৰে বাবে গ্ৰহণ কৰিব পৰা এটা ব্যাখ্যা হওক আৰু সহজ ব্যাখ্যা যি লিখা আছে সেই ভাগৱত শাস্ত্ৰভাগিক সেই ব্যাখ্যা আমালৈ এনেকৈ আহক যাতে সহজভাৱে আমি কথাবোৰ বুজি পাওঁ আৰু প্ৰকৃততে যিবোৰ কথা তাত উল্লেখ আছে সেই কথাখিনিহে তাৰ অন্তৰ্নিহিত কথাখিনিহে যাতে আমি বুজি পোৱাত সুবিধা হয় আনুষাংগিক অন্যান্য কোনো বিষয়বস্তুৰ পৰা ফালৰি কাটি কোনো ব্যাখ্যা আমাৰ এই গুৰুগৃহৰ পৰা আপোনালোকৰ মাজলৈ নাযায় আমি তাৰ প্ৰতি সদায় দৃষ্টি ৰাখিম কাৰণ অকণমান যদি ধৰ্মগ্ৰন্থৰ ভুল ব্যাখ্যা হয় তেন্তে সেয়া হয়তো আমাৰ বাবেও
খুব দুখজনক কথা হ'ব, দুৰ্ভাগ্যজনক কথা হ'ব, কাৰণ ভুল ব্যাখ্যা হোৱাৰ লগে লগে এই গোটেই বিষয়বস্তু ভুল উপস্থাপন হ'ব। গতিকে গুৰুজনাৰ চৰণত সেৱা জনাই আমি সেয়াই প্ৰয়াস কৰিছোঁ। গুৰুজনাই আমালৈ আগবঢ়াই থৈ যোৱা এই মহান শাস্ত্ৰভাগী যি অনুবাদ কৰি থৈ গ'ল গুৰুজনাই, সেই শাস্ত্ৰভাগীৰ জৰিয়তে আমি চাব বিচাৰিছোঁ যে আধ্যাত্মিক জগতখনত আমাৰ অৱস্থিতি। আপোনালোক সকলোলৈকে কৃতজ্ঞতাৰ সেৱা জনাইছোঁ। প্ৰায় এঘণ্টা সময় আপোনালোকে আমাৰ সৈতে অনুষ্ঠানটিত সহযোগিতা আগবঢ়ালে। আজিৰ অনুষ্ঠানটিৰ পৰা বিদায় ল'ব লাগিব। সমীৰণজ্যোতি হাজৰিকা বাপ লগতে উত্তম কুমাৰ ভূঞা বাপলৈ আমি সেৱা জনাই আপোনালোক সকলোলৈকে ধন্যবাদ জনাই আমাৰ আজিৰ খণ্ডটিৰ পৰা বিদায় লৈছোঁ। কৃষ্ণ।